31 ডিচেম্বৰ 2025 তথা বুধবাৰ এই দিনটোৰ কাৰণে অসমীয়া পঞ্জিকা আৰু কিছুমান বিশেষ টিপছ তথা বাস্তু টিপছ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। নমস্কাৰ, আস্থা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো। 31 ডিচেম্বৰ 2025 দিনটো হৈছে বুধবাৰ, তিথি হৈছে দ্বাদশী, পিছদিনা পুৱা 1:47 বজালৈ, তাৰ পিছত ত্ৰয়োদশী, শুক্লপক্ষ কৃতিকা পিছদিনা পুৱা 1:29 সূৰ্যোদয় হ'ব 7:15, সূৰ্যাস্ত হ'ব 5:38। সাধাৰণতে দুপৰীয়া 12 বজাৰ পৰা 1:30 থাকিব বেলেগ বেলেগ হ'ব পাৰে। আৰু 31 ডিচেম্বৰ যিহেতু বছৰটোৰ শেষৰ দিন, অৰ্থাৎ 2025ৰ শেষৰ দিন হৈছে 31 ডিচেম্বৰ, আৰু সেইকাৰণে এই দিনটোত ঘৰুৱা শান্তি আৰু সমৃদ্ধিৰ কাৰণে কিছুমান আপোনালোকে বাস্তু টিপছ মানি যদি চলিব পাৰে তেনেহলে আপোনাৰ নতুন বছৰটো নিশ্চয়কৈ ভাল হ'ব। প্ৰথমটি হৈছে পৰিষ্কাৰ পৰিচ্ছন্ন। আপোনাৰ ঘৰখনৰ লগতে মনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাক গুৰুত্ব দিয়াটো খুবেই জৰুৰী। বহুলোকে নিজৰ ঘৰখনটো ঠিকেই চাফ চিকুণ কৰি ৰাখে, কিন্তু নিজৰ মনটো খুব বেছি লেতেৰা তথা নিজৰ বাৰীখন ইমান বেছি চফা কৰি নাৰাখে। তেনেকুৱা ভুল নকৰিব। বহুলোকে নিজৰ ঘৰখন চাফ চিকুণ কৰি সেই জাবৰবোৰ আনৰ ঘৰৰ ৰাস্তাত বা আনৰ পদূলিত পেলাই আহে। যদিহে আপোনালোকে তেনেকুৱা ভুল কৰে তেনেহলে নিশ্চয়কৈ খুব বেছি বেয়া প্ৰভাৱ আপোনাৰ ওপৰতে পৰিব। ঘৰৰ আৱৰ্জনা, বিশেষকৈ পুৰণি আৰু ব্যৱহাৰ নোহোৱা বস্তুবোৰ পেলাই দিয়াটোৱে উত্তম। দ্বিতীয়তে হৈছে ঘৰৰ মুখ্য দুৱাৰখন ভালদৰে আপোনালোকে সজাই ৰাখক। ইয়াত আমেৰিকা গছৰ পাত নাইবা ফুলৰ মালা লগাব পাৰে, যিয়ে ইতিবাচক শক্তিক আকৰ্ষণ কৰে। সন্ধিয়া ঘৰৰ সকলো কোঠাত পোহৰৰ ব্যৱস্থা কৰক। বিশেষকৈ মুখ্য দুৱাৰ আৰু লিভিং ৰুম আলোকিত কৰি ৰাখিলে শুভ বুলি গণ্য কৰা হয়। ঘৰৰ তুলসী গছজোপাৰ তলত এগছি চাকি জ্বলালে সুখ সমৃদ্ধি বাঢ়ে বুলিও বিশ্বাস কৰা হয়। টকা পইচা আৰু মূল্যৱান বস্তু ৰখা স্থান যেনে আলমাৰী নাইবা লকাৰ সদায় দক্ষিণ নাইবা পশ্চিম দেৱালৰ ওচৰত ৰাখিব লাগে, যাতে দুৱাৰ উত্তৰ আৰু পূব ফালে খোলা। বন্ধু বান্ধৱীসকল, নতুন বছৰ অহাৰ আগতে আপোনালোকে আজিয়েই জানি থওক এইকেইটা বিশেষ কথা, যিকেইটা ভুল যদিহে আপোনালোকে কৰে তেনেহলে ৰাহুৰ প্ৰভাৱত আপোনাৰ জীৱনলৈ আহিব পাৰে সাংঘাতিক বিপদ। পাকঘৰৰ সৈতে সম্পৰ্কিত কিছুমান গুৰুত্বপূৰ্ণ নিয়ম বাস্তুশাস্ত্ৰত বৰ্ণনা কৰা হৈছে। সেইবোৰ যদিহে আপোনালোকে মনত ৰাখিব পাৰে তেনেহলে আপোনাৰ জীৱনত অহা বিভিন্ন ধৰণৰ বাধাবোৰ আপোনালোকে নিজেই আঁতৰ কৰিব পাৰিব। যদিহে আপোনালোকে কিছুমান বাচন বৰ্তন পাকঘৰত ওলোটাকৈ ৰাখে তেনেহলে আজিৰে পৰা সাৱধান হওক, যাতে নতুন বছৰত আপোনালোকে সেইসমূহ ভুল নকৰে। পাকঘৰত কিছুমান বাচন আছে যাক কেতিয়াও ওলোটাকৈ ৰাখিব নালাগে। এনেকুৱা কৰিলে আপোনাৰ জীৱনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। সেয়ে অনাকাংক্ষিত বিপদ ঘটাৰ আগতে কি কি সামগ্ৰীনো ওলোটাকৈ ৰাখিব নালাগে বলক বিস্তৃতভাৱে জানি লওঁ। কেতিয়াও টাৱা নাইবা চচপেন ঘূৰাই নথব নাইবা ওলোটাকৈ নথব। এইটো বিশ্বাস কৰা হয় যে ৰাহু চচপেনৰ সৈতে সম্পৰ্কিত। টাৱা আৰু চচপেন ওলোটাই থলে ৰাহু ক্ৰোধান্বিত হ'ব আৰু আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। আপুনি চচপেনটো ওলমাই ৰাখিব পাৰে নাইবা কেতিয়াও ইয়াক ওলোটাকৈ ৰাখিব নালাগে। সেয়ে আপোনালোকে ঘৰৰ অৰ্থাৎ পাকঘৰৰ কোনো এঠাইত আপোনাৰ চচপেনটো ওলোটাই ৰাখক। ৰাহুৰ এটা অশুভ প্ৰভাৱ পেলাব পাৰে। প্ৰায়ে আমি অজ্ঞাতে নাইবা অসাৱধানতাৰে পাকঘৰৰ কিছু কাম কৰো, যিবোৰৰ বাবে আমি বিভিন্ন ধৰণে ভুগিবলগীয়া হয়। বাস্তুশাস্ত্ৰত এই বিষয়ে বিতং তথ্য দিয়া হৈছে। পাকঘৰৰ সৈতে সম্পৰ্কিত কিছুমান গুৰুত্বপূৰ্ণ নিয়ম আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিছো, গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বছৰৰ পহিলা দিনটোত আপুনি যদিহে এই 5টা উপায় কৰে তেনেহলে আপোনাক গোটেই বছৰটো সমস্যামুক্ত কৰি তুলিব পাৰে। এয়া হৈছে বছৰৰ বিদায়ক্ষণ। এই সময় 2025 বৰ্ষক বিদায় দি 2026ক আদৰণি জনোৱা। নতুন বছৰে সকলোৰে মনলৈ নতুন আশা, নতুন উৎসাহ কঢ়িয়াই আনে। যদিহে আপোনালোকে জানুৱাৰীৰ প্ৰথমটি দিনত অৰ্থাৎ 2026ৰ 1 জানুৱাৰীৰ দিনা এইসমূহ নীতি নিয়ম মানি চলিব পাৰে তেনেহলে আপোনাৰ বছৰটো আৰ্থিক সংকট নিজে নিজে আঁতৰ হ'ব তথা সুখ সমৃদ্ধিৰে আপোনাৰ জীৱনটো ভৰি পৰিব। তেনেহলে বলকচোন জানি লওঁ সেইকেইটা নিয়মনো কি কি।
1 জানুৱাৰী হ'ল নৱবৰ্ষৰ প্ৰথমটো দিন। সেই দিনটো ভগৱান শিৱক সেৱা কৰি সম্পূৰ্ণ বছৰটো মংগলময়ী কৰি তুলিব পাৰে। 1 জানুৱাৰীৰ দিনাখন আপুনি শিৱলিংগত চন্দন কাঠৰ গুৰিৰ প্ৰলেপ দিব পাৰে, নাইবা এটা পাত্ৰত গংগাৰ পানী লৈ তাত দৈ, গাখীৰ, ঘিউ আৰু মৌ মিহলাই লৈ ওম নমঃ শিৱায় জপ কৰি সেই পানী শিৱলিংগলৈ অৰ্পণ কৰিব পাৰে। দ্বিতীয়তে 1 জানুৱাৰীৰ দিনা আপোনালোকে পুৱা গা ধোৱাৰ পাছত সূৰ্য দেৱতাক সেৱা কৰক। তাৰ পাছতে ৰঙা চন্দন, ৰঙা ফুল, কেশৰ আদি পানীত মিহলাই সেয়া সূৰ্য দেৱতালৈ বুলি প্ৰদান কৰক। আকৌ আপোনাৰ পিতৃ-মাতৃক সেৱা কৰক আৰু গোটেই বছৰটো যাতে আপোনাৰ পিতৃ-মাতৃৰ সেৱা কৰাৰ প্ৰতিশ্ৰুতি লওক। ইয়াৰ লগতে পিতৃ-মাতৃৰ কৰা সেৱাৰ দ্বাৰা সূৰ্য শক্তিশালী হৈ পৰে, যাৰ বাবে আপুনি জীৱনত সফলতা লাভ কৰিব পাৰে আৰু ধনৰ অভাৱৰ পৰা মুক্ত হ'ব পাৰে। তৃতীয়তে নৱবৰ্ষৰ দিনা আৰ্তজনক আপোনাৰ ক্ষমতা অনুসৰি খাদ্য, কাপোৰ বা যিকোনো বস্তু দান কৰক। বিশ্বাস কৰা হয় যে দান কৰিলে গৃহলৈ সমৃদ্ধি অহাৰ লগতে ঈশ্বৰৰ বিশেষকৈ মা লক্ষ্মীৰ বিশেষ আশীৰ্বাদ প্ৰাপ্ত হয়। নতুন বছৰৰ আৰম্ভণিৰ আগতে আপোনাৰ ঘৰটো আপোনালোকে ভালকৈ পৰিষ্কাৰ কৰাটো অতিকৈ প্ৰয়োজনীয়। এটা পৰিষ্কাৰ ঘৰে দেৱী লক্ষ্মীক আকৰ্ষণ কৰে বুলিও বিশ্বাস কৰা হয়। ইয়াৰ উপৰি নৱবৰ্ষৰ দিনা ঘৰৰ দুৱাৰমুখখন চাফ-চিকুণ কৰি ৰাখিবলৈ চেষ্টা কৰক। যিহেতু এইবেলি বৃহস্পতিবাৰে নৱবৰ্ষ হ'ব, অৰ্থাৎ 1 জানুৱাৰী হ'ব বৃহস্পতিবাৰৰ দিনা, গতিকে সিদিনা আপোনালোকে উপবাসে যদি থাকিব পাৰে তেনেহলে খুব বেছি ভাল। আৰু এই দিনটোত আপুনি পুৱা ভগৱান বিষ্ণু আৰু নানা ধন সম্পত্তি আৰু সমৃদ্ধিৰ দেৱী লক্ষ্মীক উপাসনা কৰক। ভগৱান বিষ্ণুক তুলসীৰ পাত আৰু পঞ্চামৃতৰ প্ৰসাদ দিয়ক আৰু দেৱী লক্ষ্মীক বগা মিঠাই প্ৰদান কৰক। যদিহে আপোনালোকে এই 5টা নিয়ম মানি চলিব পাৰে তেনেহলে আপোনাৰ নতুন বছৰটো নিশ্চয়কৈ ভাল কুশলে যাব। নতুন বছৰ আৰম্ভণি হ'বলৈ মাজত মাত্ৰ এটা দিন বাকী। আজি হৈছে 30 ডিচেম্বৰ। নতুন বছৰ অহাৰ আগতে তথা আজিৰ দিনটোতে আপোনালোকে ঘৰৰ পৰা আঁতৰাই পেলাওক এইসমূহ বস্তু। নতুন বছৰ আৰম্ভ হোৱাৰ আগতে কৰক এইকেইটা বিশেষ কাম, যিকেইটা কামে আপোনাৰ ঘৰৰ সুখ সমৃদ্ধি বৃদ্ধি কৰিব, লগতে ঘৰখনৰ সুখ শান্তিৰ বাবে বাস্তুৰ মতে ঘৰৰ পৰা কিছুমান সামগ্ৰী আঁতৰাই পেলোৱাটোৱে ভাল। ঘৰৰ বাৰীত যদিহে শুকান, পচি যোৱা আৰু বেয়া গছ আছে তেনেহলে সেই গছবোৰ আপোনালোকে আঁতৰাই পেলাওক। লগতে ভঙা নাইবা ফটা একো পাত্ৰই ঘৰত নাৰাখিব। উদ্ভিদক সুখ আৰু শান্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। বেয়া আৰু শুকান গছ-গছনিয়ে ঘৰত নেতিবাচকতা বিয়পাই দিয়ে। দ্বিতীয়তে ঘৰত থকা সকলো ফটা পুৰণি কাপোৰ আঁতৰাই পেলাব, নাইবা পুৰণি কাপোৰ যদিহে আছে তেনেহলে আপোনালোকে দুখীয়াক দান কৰি দিয়ক। বাস্তুশাস্ত্ৰ অনুসৰি পুৰণি ফটা কাপোৰ নাইবা বিচনা চাদৰ ঘৰত ৰাখিলে ঘৰলৈ দৰিদ্ৰতা আহে। তৃতীয়তে যদিহে আপোনাৰ ঘৰত ভঙা নাইবা বন্ধ ঘড়ী আছে তেনেহলে তৎক্ষণাৎ মেৰামতি কৰক নাইবা আঁতৰাই পেলাওক। বাস্তুৰ অনুসৰি ঘৰত বন্ধ ঘড়ী ৰাখিলে উত্তেজনাৰ পৰিৱেশ সৃষ্টি হয় আৰু বহু সমস্যাৰ সৃষ্টি হয়। ঘৰত যদিহে ভগা কাঁচ আছে তেনেহলে আঁতৰাই পেলাওক। যদিহে আপোনাৰ ঘৰত কোনো ধৰণৰ গ্লাছ নাইবা আইনা ভাঙিছে নাইবা ফাটি গৈছে তেনেহলে তৎক্ষণাৎ সেয়া আঁতৰাই পেলাওক। ঘৰত যদিহে ডাঙৰ ডাঙৰ আৱৰ্জনা নাইবা ভঙা বস্তু আপুনি ৰাখি থৈছে তেনেহলে বাহিৰলৈ পেলাই দিয়ক। বেয়া বস্তুবোৰ ঘৰত ৰাখিলে নেতিবাচক শক্তি আনে আৰু সেইবাবে নতুন বছৰ আৰম্ভণিতে আপোনালোকে এইকেইটা বিশেষ কাম কৰিবলৈ নাপাহৰিব। বন্ধু-বান্ধৱীসকল, যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহলে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আজিলৈ আহিছো, ধন্যবাদ।